গোটেই অসমৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অৰুণোদয় 3.0 আৰু লগতে NFSA কাৰ্ড ৰেচন কাৰ্ড দুটাৰে বহুত হিতাধিকাৰীক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে তেখেতে পোৰ্টেলটো মুকলি কৰিলে। ইয়াৰ দ্বাৰা আমি 10,000কে এছেম্বলি ৱাইজ নতুনকৈ আমি 126টা এছেম্বলি বিধানসভা সমষ্টিত আমি অৰুণোদয় কাৰ্ড দিব পাৰিম আৰু আগৰ কেইজনো আকৌ পুনৰ নথিভুক্ত হ'ব, কিন্তু তেখেতসকলে থাকিব। তাৰ লগত অলপ নতুন ক্ৰাইটেৰিয়া যিহেতু চেঞ্জ কৰা হৈছে, CM ছাৰে যেনেকৈ ঘোষণা কৰিলে তেনেকৈ সেই ক্ৰাইটেৰিয়াৰ অন্তৰ্গত অনলাইন পৰ্টেলত তেখেতসকলে আবেদন কৰিব পাৰিব আৰু আমি নতুনকৈ আৰু সদস্য লৈ বেনিফিচিয়াৰী লৈ আমি প্ৰায় 32,000 ওচৰে পাজৰে পাৰ এছেম্বলি আমি দিব পাৰিম আৰু NFSA কাৰ্ডো তেনেকৈ 19 লাখৰ ওপৰত প্ৰায় 20 লাখ গোটেই অসম জুৰি তেখেতে নতুনকৈ মুকলি কৰিলে। তাৰ দ্বাৰা 4 লাখ টকা বছৰেকীয়া আয়ৰ তলৰ পৰিয়াল তেখেতসকলে এজনকৈ সদস্য ৰেচন কাৰ্ড ল'ব পাৰিব আৰু 2 লাখ টকাৰ তলত থাকিলে আপুনি অৰুণোদয় পাব। বিভিন্ন ক্ৰাইটেৰিয়াৰ বাহিৰেও বিভিন্ন ক্ৰাইটেৰিয়া যিটো দিছে সেইটো বেলেগ, তাৰ বাহিৰেও 20 লাখ টকাৰ তলত থাকিলে 2 লাখ টকাৰ তলত থাকিলে তেখেতসকলে পাব। গতিকে সঁচাকৈ এটা আনন্দৰ দিন আৰু দুখীয়া ৰাইজৰ যথেষ্ট সকাহ হ'ব। তেখেতসকলে নিজে যিখিনি কাম কৰি থাকে তেখেতসকলে নিজৰ কামটো কৰিব, তাৰ দ্বাৰা নিজৰ সংসাৰ ইমান দিন যেনেকৈ পোহপাল দি আছে তেনেকৈ থাকিব। তাৰ উপৰি অলপ অৰ্থ সংযোজন হ'ল সেইটো পৰিয়ালৰ, তাৰ দ্বাৰা অলপ জীৱন যাপন উন্নতও হ'ব আৰু হয়তো কিছু বেমাৰ জাৰ হ'লে বা কিবা অসুবিধা হ'লে অলপ হ'লেও এই পইচাৰ দ্বাৰা তেখেতে CM ছাৰে যেনেকৈ ক'লে যে দৰৱৰ কাৰণে হওক বা ফল মূলৰ কাৰণে হওক বিভিন্ন ভাগে টকাটো ভগাই লৈ হিচাপ কৰিছিল, ঠিক তেনেকৈ মানুহে ৰাইজেও উপকৃত হ'ব। সেইখিনি আমাৰ ভাৱনা। গোটেই অসমৰ কাৰণে এটা যথেষ্ট গুৰুত্বপূৰ্ণ দিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অৰুণোদয় 3.0 আৰু লগতে NFSA কাৰ্ড ৰেচন কাৰ্ড দুটাৰে বহুত হিতাধিকাৰীক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে তেখেতে পোৰ্টেলটো মুকলি কৰিলে। ইয়াৰ দ্বাৰা আমি 10,000কে এছেম্বলি ৱাইজ নতুনকৈ আমি 126টা এছেম্বলি বিধানসভা সমষ্টিত আমি অৰুণোদয় কাৰ্ড দিব পাৰিম আৰু আগৰ কেইজনো আকৌ পুনৰ নথিভুক্ত হ'ব, কিন্তু তেখেতসকলে থাকিব। তাৰ লগত অলপ নতুন ক্ৰাইটেৰিয়া যিহেতু চেঞ্জ কৰা হৈছে, CM ছাৰে যেনেকৈ ঘোষণা কৰিলে তেনেকৈ সেই ক্ৰাইটেৰিয়াৰ অন্তৰ্গত অনলাইন পৰ্টেলত তেখেতসকলে আবেদন কৰিব পাৰিব আৰু আমি নতুনকৈ আৰু সদস্য লৈ বেনিফিচিয়াৰী লৈ আমি প্ৰায় 32,000 ওচৰে পাজৰে পাৰ এছেম্বলি আমি দিব পাৰিম আৰু NFSA কাৰ্ডো তেনেকৈ 19 লাখৰ ওপৰত প্ৰায় 20 লাখ গোটেই অসম জুৰি তেখেতে নতুনকৈ মুকলি কৰিলে। তাৰ দ্বাৰা 4 লাখ টকা বছৰেকীয়া আয়ৰ তলৰ পৰিয়াল তেখেতসকলে এজনকৈ সদস্য ৰেচন কাৰ্ড ল'ব পাৰিব আৰু 2 লাখ টকাৰ তলত থাকিলে আপুনি অৰুণোদয় পাব। বিভিন্ন ক্ৰাইটেৰিয়াৰ বাহিৰেও বিভিন্ন ক্ৰাইটেৰিয়া যিটো দিছে সেইটো বেলেগ, তাৰ বাহিৰেও 20 লাখ টকাৰ তলত থাকিলে 2 লাখ টকাৰ তলত থাকিলে তেখেতসকলে পাব। গতিকে সঁচাকৈ এটা আনন্দৰ দিন আৰু দুখীয়া ৰাইজৰ যথেষ্ট সকাহ হ'ব। তেখেতসকলে নিজে যিখিনি কাম কৰি থাকে তেখেতসকলে নিজৰ কামটো কৰিব, তাৰ দ্বাৰা নিজৰ সংসাৰ ইমান দিন যেনেকৈ পোহপাল দি আছে তেনেকৈ থাকিব। তাৰ উপৰি অলপ অৰ্থ সংযোজন হ'ল সেইটো পৰিয়ালৰ, তাৰ দ্বাৰা অলপ জীৱন যাপন উন্নতও হ'ব আৰু হয়তো কিছু বেমাৰ জাৰ হ'লে বা কিবা অসুবিধা হ'লে অলপ হ'লেও এই পইচাৰ দ্বাৰা তেখেতে CM ছাৰে যেনেকৈ ক'লে যে দৰৱৰ কাৰণে হওক বা ফল মূলৰ কাৰণে হওক বিভিন্ন ভাগে টকাটো ভগাই লৈ হিচাপ কৰিছিল, ঠিক তেনেকৈ মানুহে ৰাইজেও উপকৃত হ'ব। সেইখিনি আমাৰ ভাৱনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।